নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই পুনৰাই আজি আপোনালোকৰ মাজলৈ মই আতিমা আজি আপোনালোকৰ লগত আলোচনা কৰিম লোকেল কোমোৰা আৰু হাইব্ৰিড জাতৰ পটলৰ খেতি আমি কি ধৰণে কৰিলে আটাইতকৈ ভাল ফলন হ'ব তো সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু ফলন বৃদ্ধিৰ বাবে কোন ধৰণৰ ঔষধ আমি খেতিত স্প্ৰে কৰিলে আটাইতকৈ বেছি ভাল ফলন হয় তো কথাখিনি মই এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালেহে আপোনালোকে গম পাব যে মই আজি এই লোকেল কোমোৰা আৰু হাইব্ৰিড জাতৰ পটলৰ খেতিৰ বিষয়ে থুলমূলভাৱে কিছুমান কথা পাতিবলৈ গৈ আছোঁ আৰু ফলন বৃদ্ধিৰ বাবে আৰু কি সাৰ দানা এই খেতিত সিঁচিব, খেতি কেনেকৈ কৰিব লাগে অতদিন আগতে মই আপোনালোকক অশেষ ভিডিঅ' দিছিলোঁ। তো কথা হ'ল কি, আমাৰ খৰাং বতৰে আমাৰ মাজত নানান ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। বেছি খৰাং হোৱাৰ কাৰণে চব্জি খেতিত যিবিলাক আমাৰ ফল যিবিলাক আহি থাকে এইবিলাক নষ্ট হোৱাৰ দিশে গতি কৰি আছে। তালৈকে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। তাৰ প্ৰথমতে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চাওক, এইটো আপোনালোকে দেখা পাই আছে, ইয়াত এটা কলি ধৰিছে, এটা কিন্তু ডাঙৰ হৈ আছে, ওপৰত উঠি আছে, কিন্তু আৰু এটা ধৰক ইয়াত নষ্ট হৈ আছে। তাৰ কাৰণে কি ধৰণৰ ঔষধ খেতিত স্প্ৰে কৰিলে আটাইতকৈ বেছি এটা ভাল ফলন পোৱা যাব তো সবিশেষ মই আলোচনা কৰিবলৈ গৈ আছোঁ। তো কেৱল আপোনালোকে ইয়াত যে লোকেল কোমোৰা দেখা পাই আছে, এই লোকেল কোমোৰাৰ খেতিত ফলন আপোনালোকে নিশ্চয় দেখাই পাই আছে, কিন্তু খৰাং বতৰ হোৱাৰ কাৰণে মাটিখিনি একদম পূৰা শুকাই গৈছে, ৰস নোহোৱা হৈ আছে। তাৰ কাৰণে জলসিঞ্চন কৰিব লাগিব, পানীৰ যোগান ধৰিব লাগিব। তো প্ৰথমতে মই খেতিয়কৰ লগত আলোচনা কৰাই দিছোঁ কি জাতৰ কোমোৰা খেতিত লগাইছিল। কোমোৰাৰ জাতটো আপোনালোকক কৈ দিব। খেতিয়কৰ তাৰমানে এই খেতিয়কে লোকেল কোমোৰা, এইটো নামটো মনত আছে না নাই? নামটো মনত নাই। তো কথা হ'ল আপোনালোকে নিশ্চয় জানিব পাৰিছে যে এইটো লোকেল কোমোৰা। তো গ্ৰীণ চিট ভাল কোম্পানী হয়, তো ইষ্ট ৱেষ্ট কোম্পানীৰ ভাল জাতৰ কোমোৰা। তো কথা হ'ল এইজন খেতিয়কে আকৌ ইফালে পটলৰ খেতিও কৰিছে। হাইব্ৰিড জাতৰ পটল বহুত ভাল প্ৰডাক্ট হয়। আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ ওপৰত মনোযোগী হ'ব। তো কথা হ'ল কি, মই প্ৰথমৰ পৰা আলোচনা কৰিবলৈ গৈ আছোঁ যে খেতিত যেতিয়া গছখিনি ৰোৱা হৈছিল, গছৰ যেতিয়া নাৰ্চাৰী আকাৰে পুলিখিনি পেলোৱা হৈছিল, সেই মুহূৰ্তত কিন্তু অকণমান কষ্ট হয়। সেই সময়ত কিন্তু পুলিখিনি গজাবৰ কাৰণে, পচাবৰ কাৰণে এক্সট্ৰা এটা আমাৰ সময় দিব লাগে। আমি সেই যেতিয়া পচাওঁ, গজালি মেলে, তেতিয়া আমি তাৰ পৰা নাৰ্চাৰীৰ পৰা উঠাই কিনে আকৌ খুঁটাৰ ওচৰে এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰখা হৈছে 4 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুটকৈ ৰাখি কিনেহে ইয়াত লগোৱা হৈছিল। তো কথা হ'ল এতিয়া গছ চাং পালেগৈ, দুটা এটা ফলন আহিবলৈ আৰম্ভ কৰিছে। দুটা এটা মানে ভালেই ফলন আহিছে গছত, তো ভালেই লাগিল। তো আপোনালোকৰ ইফালে খেতিত কেনেকুৱা ধৰণৰ কোমোৰা কৰি আছে বা কি ধৰণৰ ফলন পাইছে আপোনালোকে, তো কথাখিনি মোৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। তো এই খেতিত 4 ফুট ডিষ্টেঞ্চ ৰাখিলে, বৰ্গ আকৃতিত লগোৱাৰ পিছত গছখিনি চাং পালেগৈ। এতিয়া কি হৈছে, ফলন কম আহিছে। তাৰ কাৰণে মই আপোনালোকক কৈছিলোঁ যে ফলন বৃদ্ধিৰ বাবে আপোনালোকক মই ভাল এটা ঔষধৰ নাম কৈ দিম। সেই ঔষধটো পাৰিলে আপোনালোকে খেতিত স্প্ৰে কৰিব। এই ফলন অহাৰ ঔষধটো যদি আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে, যদি সেই ঔষধ নিদিয়াকৈ আপোনালোকৰ গছত আধা বিঘা মাটিৰ পৰা বা 1 বিঘা মাটিৰ পৰা কথা কৈছোঁ, 1 বিঘা মাটিৰ কথাই কৈ দিছোঁ, 1 বিঘা মাটিৰ পৰা আপোনালোকে যদি কোমোৰা উঠাইছে 800ৰ পৰা 1000, আৰু ঔষধটো স্প্ৰে কৰাৰ পিছত মিনিমাম আপোনালোকে 1200ৰ পৰা 1300 কোমোৰা আপোনালোকে কাটিব পাৰিব অলৰেডি 3 পৰা 4 দিন পিছে। তো কেনেকুৱা কৰা যায়, মই ঔষধটো তেনেহ'লে নাম কৈ দিছোঁ। তাৰ আগতে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ ফালে গৈ পায়। তো দেৰি নকৰি মই ঔষধটোৰ নামটো কৈ দিছোঁ, ট্ৰিপল বুষ্টাৰ এল। আপোনালোকে লাগিলে লিখি লওক। যিকোনো খেতিত আপোনালোকে স্প্ৰে কৰিব। এইটো কিন্তু ভিটামিন জাতীয় ঔষধ। গছ সুস্থ থাকিব, গছৰ ফলন বৃদ্ধি হ'ব, গছৰ আগবিলাক সবল হ'ব, গছ দৌৰি থাকিব, আৰু অতি সোনকালে গছে আমাক ফলন দিব। তাৰ কাৰণে ট্ৰিপল বুষ্টাৰ এল আপোনালোকে লাগিলে টুকাই ৰাখক। এই ঔষধ আপোনালোকে য'ৰ পৰাই পাৰে সংগ্ৰহ কৰক। আৰু যদি আপোনালোকে অৱশেষত নাপায়, তেনেহ'লে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰক। মই আপোনালোকক যেনেকুৱাই হওক মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো কোমোৰা খেতিত আপোনালোকে এতিয়া কথা হ'ল সেইটো ঔষধ দিলে, কিন্তু পোকে যদি আপোনালোকৰ কোমোৰা গছবিলাকত নানান ধৰণৰ সমস্যাৰ সন্মুখীন পেলায়,
বা আপোনালোকে যদি সমস্যাত পৰি আছে তেনেহ'লে আপোনালোকে পোক খেদিবৰ কাৰণে কোন ধৰণৰ ঔষধ স্প্ৰে কৰিব। যেনিবা আমি বেঙেনা খেতিত স্প্ৰে কৰোঁ অইল ডগ ঔষধটো যদি আপুনি এদিন মাৰে আৰু এসপ্তাহৰ কাৰণে আপুনি আৰু খেতিত ঔষধ দিব নালাগে। কিন্তু এনেকুৱা ধৰণৰ পাৱাৰ থকা ঔষধ কিন্তু আপোনালোকে কোমোৰা খেতিত স্প্ৰে কৰিব নোৱাৰিব। কোমোৰা খেতিৰ পাতবিলাক যেতিয়া হালধীয়া এনেকুৱা হেতাও পৰা হৈ যায় বা ব্লাড বেমাৰে দেখা দিয়ে তেতিয়া আপোনালোকে মাইক শ্বৰ্ট এই ঔষধটো আপোনালোকে দিব। পাতবিলাক হালধীয়া হৈ গ'লে এক সৰু সৰু পোক থাকে, মই আগৰ ভিডিঅ'টো আপোনালোকক কৈ পঠিয়াইছিলোঁ। মাইক শ্বৰ্ট একদম ভাল কোম্পানীৰ ঔষধ হয়। আৰু কথা হ'ল ইফালে পটল আছে, পটলৰ গছখিনি ধৰক চাং গৈ পাইছে, পটল লগা নাই, পটলৰ কলিখিনি নষ্ট হৈ আছে, সৰু সৰু থাকোঁতেই ৰঙা হৈ যায়। ইফালে আপোনালোকে চাব পাৰিছে এই হাইব্ৰিড জাতৰ ভাল পটলৰ খেতি আপোনালোকক দেখুৱাই আছোঁ। গছখিনি মাত্ৰকৈ চাং পাইছেগৈ, কিন্তু কলিখিনি কি হয় এইবিলাক চাওক সৰু সুৰা পটল আহিছে। ইফালে এইটো শুকাই গৈ আছে। এইবিলাক শুকাই যোৱাৰ কাৰণে আপোনালোকে কি কৰিব, পটলৰ খেতিত এমিষ্টাৰ টপ স্প্ৰে কৰিব। এমিষ্টাৰ টপ স্প্ৰে কৰিলে কি হ'ব, গছৰ পচলাৰ কামো কৰিব আৰু গছৰ ফলনবিলাক সবল সুস্থ হ'ব। আৰু এটা কথা হ'ল যদি আপোনালোকৰ পটলৰ খেতিত ভিটামিনৰ অভাৱ হৈছে তেনেহ'লে আপোনালোকে এমিষ্টাৰ মাৰিব পাৰিব, ইমেজ ভিটামিন মাৰিব পাৰিব। তাৰপিছত আপোনালোকক আৰু এটা ঔষধৰ নাম কৈ দিছোঁ, মই যে অলপ আগতে কোমোৰা খেতিত দিবৰ কাৰণে আপোনালোকক ক'লোঁ যে ট্ৰিপল বুষ্টাৰ এল, এই ট্ৰিপল বুষ্টাৰ এলটো আপোনালোকে পটলৰ খেতিত দিব পাৰিব। পটলৰ খেতিত যদি এই ঔষধটো আপোনালোকে স্প্ৰে কৰিব পাৰে তেনেহ'লে আপোনালোকে পটলৰ খেতিৰ পৰা যথেষ্ট পৰিমাণে পটল উঠাই কিনে আপোনালোকে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগি আছে। মই যোৱাকালি কি কৰিলোঁ, এই পটলৰ শিপা ডেলিভাৰী দিলোঁ। আপোনালোকে যোৱাকালি মোৰ ভিডিঅ'খন চাইছে নিশ্চয়, বহুতে মোক কমেণ্ট কৰিছে দাদা মোক পটলৰ শিপা লাগে। তো মোৰ তাত বহুত পটলৰ শিপা আছে, আপোনালোকে যদি লাগে তেনেহ'লে মোক কমেণ্ট কৰক, মোৰ লগত যোগাযোগ কৰক। ইনবক্সত মোৰ তাৰমানে টাইটেল টেগত মই ধুনীয়াকৈ নাম্বাৰ দি থাকোঁ, ডিছক্ৰিপশ্যনত আপোনালোকে বিচাৰি চাব, মোৰ নাম্বাৰ দিয়া আছে। সেই নাম্বাৰটো আপোনালোকে সংগ্ৰহ কৰক, সংগ্ৰহ কৰি মোক ফোন মাৰক। আপোনালোকে ফোন মৰাৰ পিছত যদি লাগে তেনেহ'লে মই ডেলিভাৰী দিবৰ কাৰণে প্ৰস্তুতি আছোঁ। তো কথা হ'ল এই পটল কিন্তু আপোনালোকে দেখা পাই আছে মাত্ৰকৈ চাং পাইছেগৈ, কিন্তু এই পটল কিন্তু আপোনালোকে একে লেঠাৰীয়া 9 মাহ বিক্ৰী কৰিব পাৰিব। আপোনালোকে যি ধৰণৰ পটলৰ শিপাই নালাগক কিয় ডেলিভাৰীৰ কাৰণে আপোনালোকে প্ৰস্তুতি থাকক আৰু মোক আপোনালোকে ফোন মাৰক। মই আপোনালোকক হাইব্ৰিড জাতৰ পটলৰ শিপাও যোগান ধৰিব পাৰিম, লোকেল জাতীয় পটলৰ শিপা আপোনালোকক যোগান ধৰিব পাৰিম। কিন্তু কথা হ'ল পটল খেতি কৰিবৰ কাৰণে আপোনালোকে আগতীয়াকৈ গোবৰ সাৰ প্ৰস্তুত কৰি ৰাখিব। পটলৰ খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে যিমান পাৰে গোবৰ সাৰ যদি আপোনালোকে সংগ্ৰহ কৰি নাৰাখে তেনেহ'লে পটলৰ আশা নকৰাই ভাল। পটল খেতি কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন। তাৰপিছত কি কি ঔষধ লাগিব মই আপোনালোকক যিমান পাৰোঁ যোগান ধৰিম। কি ঔষধ দিলে কেতিয়া ফলন বৃদ্ধি হ'ব আৰু কোন সময়ত দিব লাগিব, ফলন বৃদ্ধিৰ বাবে এই ঔষধটো দিলে কেনেকুৱা হয়, দানা কোনটো দিব লাগিব। পটলৰ খেতিৰ কাৰণে আটাইতকৈ ভাল এটা ঔষধ মই আপোনালোকক কৈছোঁ, যদি গছবিলাক বৃদ্ধি হোৱা নাই তেনেহ'লে আপোনালোকে পটলৰ খেতিত ইউৰিয়াৰ লগত সংমিশ্ৰণ কৰি পোচক সিঁচিব পাৰে। ইউৰিয়াৰ লগত পোচকটো আপোনালোকে পটলৰ খেতিত ইউৰিয়াৰ লগত যেতিয়া সিঁচিব পটলৰ গছবিলাক চাব পূৰা দৌৰি থাকিব, অতি সোনকালে গছখিনি চাঙত ছাউনি দি যাব। তেতিয়া আপোনালোকে অতি সোনকালে পটল উঠাই কিনে আপোনালোকে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে চাই কেনে লাগিল মোক কমেণ্ট বক্সত জনাই দিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও মোৰ ভিডিঅ'খিনি চাব পাৰে। খেতিয়ক বন্ধুসকলে যাতে মোৰ ভিডিঅ' চাই বহুতখিনি উপকৃত হ'ব পাৰে তাৰ আশা ৰাখিলোঁ। আৰু আপোনালোকে পটলৰ খেতিত আপোনালোকে পাৰিলে গৰিয়া ঔষধ আপোনালোকে গুৰি থকা ঔষধ আপোনালোকে স্প্ৰে কৰিব, পানীয়া ঔষধ বেছি স্প্ৰে নকৰিব। গছখিনিৰ পাতখিনি কি হয় হালধীয়া হৈ যাব, ৰঙা হৈ যাব। আৰু এটা পদ্ধতি আপোনালোকক শিকাই দিছোঁ, পটলৰ খেতিত আপোনালোকে পাৰিলে পকেট ঔষধটো বেছিকৈ স্প্ৰে কৰিব। পকেট ঔষধ কিন্তু পটলৰ খেতিৰ কাৰণে বৰ ভাল। এইটো পটল যে ওপৰত এনেকৈ বেৰি পোক এটা আছে, সেইটো লৰচৰ কৰি থাকে আৰু খাই থাকে, তাৰ কাৰণে আপোনালোকে পকেট মাৰিব। আৰু তাৰ কাৰণে মই আপোনালোকক কৈ দিলোঁ। আৰু এটা ভাল পদ্ধতি, গোপন পদ্ধতি আপোনালোকক কৈছোঁ, পটলৰ গছবিলাক আপোনালোকে যি স্প্ৰে মেচিনেদি আপোনালোকে গছত স্প্ৰে কৰে নহয়, সেই স্প্ৰে মেচিনৰ ভিতৰত আপোনালোকে মিনিমাম 100 গ্ৰামকৈ ইউৰিয়া সাৰ ল'ব আৰু তাৰ লগত পানী সংমিশ্ৰণ কৰি পটলৰ গছবিলাকত স্প্ৰে কৰিব। এসপ্তাহ পিছে চাব পটলৰ গছখিনি একদম পূৰা চিকচিকীয়া হ'ব, কালাৰ আহিব। তো বন্ধুসকল, মই আৰু আপোনালোকৰ লগত আজি আৰু কথা শ্বেয়াৰ নকৰোঁ। গৰমৰ প্ৰকোপটো দিনক দিনে বৃদ্ধি পাই আছে, মই একদম নিজে ঘামি গৈ আছোঁ। আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে মই আপোনালোকক লগ পাওঁ সেই আশাৰে ধন্যবাদ।